বিতৰ্কিত আৰটিএ কৰ্মী দিলীপ নাথ পলাতক গ্ৰেপ্তাৰৰ ভয়ত ৰাজ্যৰি পলায়ন কৰিছে দিলীপ নাথে এটা ব্ৰেকিং জনাইছে দিলীপ নাথৰ বিৰুদ্ধে বহু থানাত ৰুজু হৈ আছে গোচৰ দিলীপ নাথৰ সন্ধানত শোণিতপুৰ আৰক্ষীয়ে ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে চাৰিচকীয়া বাহন লৈ ঘৰৰ পৰা পলাইছিল দিলীপ নাথৰ ঘৰত ইতিপূৰ্বে অভিযান চলাইছে বন বিভাগেও জব্দ হৈছে বহু নথিপত্ৰ ইলেক্ট্ৰনিক ডিভাইচ বিতৰ্কিত আৰটিএ কৰ্মী দিলীপ নাথে ইতিমধ্যে পলায়ন কৰিছে পলাতক গ্ৰেপ্তাৰৰ ভয়ত ৰাজ্য এৰি পলায়ন কৰিছে দিলীপ নাথৰ বিৰুদ্ধে বহু থানাত ৰুজু হৈ আছে গোচৰ দিলীপ নাথৰ সন্ধানত শোণিতপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ফোনযোগে সংযুক্ত হৈছোঁ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে বিমল আৰু কি তথ্য আপুনি লাভ কৰিছে যিহেতু পলায়ন কৰি আছে এগৰাকী বিতৰ্কিত আৰটিএ কৰ্মী বিমল নাথে অভিযান চলোৱা হৈছিল বহু নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলে ইলেক্ট্ৰনিক ডিভাইচ জব্দ কৰা হৈছে আৰু সবিশেষ তথ্য বিমল কি আছে ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰটোৰ ভিত্তিত তেওঁক ইতিমধ্যে ধাৰাবাহিকভাৱে বিচাৰি থকা হৈছে যদিও কিন্তু তেওঁ এই মুহূৰ্তলৈকে আৰক্ষীৰ সহযোগিতা কৰা নাই 182/2025 নম্বৰত ঢেকিয়াজুলি আৰক্ষী থানাত যিটো গোচৰ ৰুজু হৈছে য'ত আচলতে attempt to murder, kidnapping, snatching, rioting, abetment, grievous hurts with dangerous weapon এনেকুৱা ধৰণৰ বহু শক্তিশালী বিএনএছএছৰ ধাৰা সংযুক্ত হৈ থকা গোচৰটোত কিন্তু এতিয়া গ্ৰেপ্তাৰৰ ভয়ে ভূতে আচলতে লম্বিছে এইগৰাকী আৰটিআই কৰ্মীৰ ক্ষেত্ৰত আৰু গ্ৰেপ্তাৰৰ ভূতে লম্বাৰ বাবেই তেওঁ ইতিমধ্যে ইয়াৰ পৰা পলায়ন কৰিছে ৰাজ্য এৰি চুবুৰীয়া আন এখন ৰাজ্যত তেওঁ আত্মগোপন কৰা বুলি এটা তথ্য ইতিমধ্যে লাভ কৰিছে আৰু আৰক্ষীও বিভিন্ন স্থানত অভিযান অব্যাহত আছে তেওঁক বিচাৰি কিন্তু আৰক্ষীৰ সেই অভিযানত এতিয়ালৈকে ধৰা দিয়া নাই বা এতিয়ালৈকে তেওঁ ধৰা পৰা নাই কিন্তু এটা কথা যে আৰক্ষী নিশ্চিত যে শোণিতপুৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবই আৰু ঢেকিয়াজুলি থানাৰ এই যিটো 49/191/3/3042/118/2/1091 এই যিসমূহ গোচৰৰ ধাৰাত যিটো গোচৰ ৰুজু কৰি থৈছে সেই গোচৰটোত খুব কম সময়ৰ ভিতৰত আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হ'ব আৰু গ্ৰেপ্তাৰ কৰিব বুলি জনাইছে কিন্তু শোণিতপুৰ আৰক্ষীয়ে সেই কথা জনালেও এতিয়ালৈকে কিন্তু আটাইতকৈ ৰহস্যজনক বিষয় যে এই একেটা গোচৰতে গ্ৰেপ্তাৰ হোৱা এইগৰাকী আৰটিআই কৰ্মীৰ তেওঁৰ পুত্ৰ কপিল নাথ তাৰ সমান্তৰালকে তেওঁৰ আন দুই সহযোগী তেওঁলোকৰ কিন্তু আৰক্ষীৰ ভুলৰ বাবে জামিন পাবলৈ সক্ষম হ'ল আৰক্ষীয়ে তেওঁলোকক যেতিয়া আটক কৰিছিল তাৰ পৰা 24 ঘণ্টাত উকলি যোৱাৰ পিছত তেওঁলোকক আচলতে গ্ৰেপ্তাৰ কৰা দেখাইছে যিটো কথা ভুল যিটো কাৰণত সেই আৰক্ষীৰ যিটো ভুল আছিল সেই ভুলটোৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক আৰক্ষীয়ে জামিন প্ৰদান কৰে তেওঁলোকক যদিও জামিন প্ৰদান কৰে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে যিটো ব্যৱস্থা সেই ব্যৱস্থা কটকটীয়াভাৱে তেওঁলোকৰ বিৰুদ্ধে এখন শাস্তি দিয়াৰ আৰক্ষীয়ে পৰিকল্পনা কৰিছে কিন্তু প্ৰথমটো খোজতে আৰক্ষীৰ যিটো ভুল এই ভুলটো প্ৰমাণ কৰি দিয়ে যে শোণিতপুৰ আৰক্ষীয়ে ইচ্ছাকৃতই হওক বা অনিচ্ছাকৃতই হওক কিন্তু গোটেই প্ৰক্ৰিয়াটোত তেওঁলোকে যিমান গুৰুত্ব দিব লাগে সিমান গুৰুত্ব তেওঁলোকে নাই দিয়া যিমান গুৰুত্ব তেওঁলোকৰ পৰা আশা কৰা গৈছিল যিমান গুৰুত্ব তেওঁলোকে বিষয়টোত দিব লাগিছিল যে তেওঁলোকৰ থানাৰ জাতি কাষৰীয়া এটা অঞ্চলত ৰাজপথত সকলোৰে আগত ডেগাৰ উলিয়াই এজন সাংবাদিকক হত্যাৰ প্ৰচেষ্টা চলালে আৰু তাৰপিছত তেওঁলোকৰ পৰা যিখিনি আশা কৰা হৈছিল সেয়া প্ৰকৃততে হৈ নুঠিল যিটো কাৰণত আৰক্ষীয়ে যদিও এতিয়া কৈছে যে তেওঁলোকে খুব সোনকালে গ্ৰেপ্তাৰ কৰিব তাতো কিন্তু ঢেকিয়াজুলিবাসীৰ বিশেষকৈ সেই যিটো অঞ্চলত এই ঘটনা সংঘটিত হৈছিল সেই লোকসকলৰ আজিও ভয় ভিতৰত তেওঁলোকে কটাব লগা হৈছে গতিকে তেওঁলোকৰ মনত আশংকা যে আৰক্ষীয়ে তেওঁক ধৰিব পাৰিব জানো তেওঁ আচলতে তেওঁলোকে ৰাইজে ন্যায় পাব জানো দুজনকৈ লোকৰ মৃত্যু ঘটিল আৰু 50,000 টকা অফাৰ কৰি পেলাই তেওঁলোকে সকলোৰে মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল আৰু আৰটিআই কৰ্মী দিলীপ নাথ তেওঁ এগৰাকী ইমানেই প্ৰভাৱশালী সেই অঞ্চলত আচলতে তেওঁ ব্লেকমেইলিঙৰ ব্লেকমেইলিঙলৈ ভয় কৰি এনে কৰি আছে নে তেওঁ আচলতে কাৰোবাক ধন বৃদ্ধি ক্ৰয় কৰিছে কি কৰিছে সেয়া আমি নাজানো কিন্তু এটা কথা স্পষ্ট যে যেতিয়া আমি ঘটনাস্থলীত উপস্থিত হৈছিলো পাৰ্থ যোৱা 1 তাৰিখে 30 তাৰিখে সেইদিনা দেখা পোৱা গৈছিল যে তাত ৰাইজে তেওঁ
কেনেধৰণে ভয় কৰে সেই কথাটো আমি উমান পাইছিলো বিমল মই মাজতে এটা কথা বিমল ৰৈ থাকে এটা কথা সংযোগ কৰিব বিচাৰিছোঁ সেইদিনা যেতিয়া আমাৰ সতীৰ্থ সাংবাদিক বিজয় কলিতাই পোনপটীয়া সম্প্ৰচাৰ যোগে ক্ষোভিত ৰাইজৰ মতামত সংগ্ৰহ কৰি আছিল তেতিয়া কেইবাগৰাকীও লোকে এইগৰাকী বিতৰ্কিত দিলীপ নাথৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰিছিল যে অঞ্চলত তেওঁলোকৰ অঞ্চলত যিসমূহ সৰু সুৰা কাম হয় বা টেণ্ডাৰ হয় বা কাম সম্পাদন কৰা হয় সেইবোৰতো আনকি এইগৰাকী RTI কৰ্মী RTI মেৰি তথ্য সংগ্ৰহ কৰে আৰু তাৰ পৰা ঠিকাদাৰ হওক বা অভিযন্তা হওক তেওঁলোকৰ পৰা ধন সংগ্ৰহ কৰে তেনেধৰণৰ তথ্য আনকি যোগান ধৰিছিল হয় সেয়া লাগিলে সৰু জল জীৱন মিছনৰ এটা কামেই হওক সেয়া লাগিলে আন কামেই হওক সেই বিস্তীৰ্ণ অঞ্চলটোত মাজবাটেই হওক বা এইফালে ঢেকীয়াজুলিলৈকে হওক সেই অঞ্চলটোত যি কামেই নহওক প্ৰতিটোতে তেওঁ RTI মাৰিবই আৰু RTI মাৰি কাৰোবাক প্ৰভাৱিত কৰিব বিচাৰে নে কাৰোবাক আচলতে কাৰোবাৰ ওপৰত এটা প্ৰেছাৰ জেনেৰেট কৰিব বিচাৰে যিয়ে নহওক তেওঁ সামগ্ৰিকভাৱে সেই বৃহত্তৰ অঞ্চলটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰি ৰাখিব বিচাৰে আৰু সেই প্ৰভাৱ বিস্তাৰ কৰি ৰাখি এটা পৰ্যায় পাইছেগৈ যে তেওঁৰ বিৰুদ্ধে সেই অঞ্চলত মাত মাতিলে তেওঁ যিকোনো ধৰণৰ বিপদৰ সন্মুখীন কৰাই দিব গতিকে এনেকুৱা এটা ভয় মানুহৰ মনত আছে গতিকে এই যিটো ভয় এই ভয়টোৰ পৰা এটা কথা স্পষ্ট হৈছে যে ক'ৰবাত এইগৰাকী RTI কৰ্মীয়ে তেওঁ RTI এক্টিভিষ্ট হৈ থকা নাই এতিয়া তেওঁ এক প্ৰকাৰ এটা দালাললৈ ৰূপান্তৰ হৈছে তেওঁ এক প্ৰকাৰ ব্লেকমেইলাৰলৈ ৰূপান্তৰ হৈছে গতিকে এই কথাবিলাক স্থানীয় লোকসকলে মুখ খুলিছে তেওঁলোকে কেমেৰাৰ আগত ক'ব নিবিচাৰে কিন্তু তেওঁলোকে বিষয়বিলাকত তেওঁলোকে মাত মাতিছে মাত মতাৰ পিছত এই কথাটো স্পষ্ট হৈছে তেওঁলোকে সেই ঠাইৰ পৰা কেইদিনা দুপৰীয়া অৰ্থাৎ কেইদিনা 30 তাৰিখ আছিল আৰু 30 তাৰিখে দুপৰীয়া তেওঁ নিজৰে এখন হুণ্ডাই NS গাড়ী লৈ তাৰ পৰা পলাই গৈছে আৰু পলাই গৈছে তেওঁ তাৰ পৰা পলাই গৈ গুৱাহাটীৰ দিশে আগবাঢ়িছে আৰু আধা বাট অহাৰ পিছত হুণ্ডাই NSখন গাড়ী এখন আন এটা স্থানত থৈ তাৰ পৰা আন এখন গাড়ীৰে তেওঁ আচলতে গুৱাহাটী অভিমুখে আহিলে আৰু গুৱাহাটীলৈ আহি গুৱাহাটীৰ পৰা তেওঁ গুৱাহাটীটো সুৰক্ষিত অনুভৱ নকৰিলে গুৱাহাটীত দুজন লোকে তেওঁ কিছু শেল্টাৰ দিবলৈ চেষ্টা কৰিছিল আৰু সেই শেল্টাৰতো ক'ৰবাত তেওঁলোক কিজানো বিপদত পৰে বুলি ভাবি তেওঁলোকে আশংকা কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁ চুবুৰীয়া এখন ৰাজ্যত তেওঁক আত্মগোপনৰ সুবিধা কৰি দিছে সুবিধা কোনে কৰি দিছে তাৰো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে গতিকে তেওঁলোকক সময়ত তদন্তৰ আওতালৈ আহিব কিন্তু সদ্যহতে আৰক্ষীয়ে প্ৰধানতঃ টাৰ্গেট কৰি লৈছে যে তেওঁক তাৎক্ষণিকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি বিধিগতভাৱে যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া অনুসৰি তেওঁক সেই গোটেই তদন্ত প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব লাগে বাৰু ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ